এটা কথা স্পষ্ট, এইবিলাক আৰু অসমত চলিব দিয়া নহয়। কোনোবা বাংলাদেশী মূলৰ মানুহ আহি মানুহ মাৰিব, কোনোবা অনা অসমীয়া মানুহ আহি আমাক মাৰিব, এইবিলাক সদায় সদায় চলি থাকিব দিয়া নহ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু মই দুলীয়াজানবাসী ৰাইজ, টিংৰাইবাসী ৰাইজ, টেঙাখাটবাসী ৰাইজৰ খিলঞ্জীয়া মানুহখিনিক ধন্যবাদ জনাইছোঁ বন্ধৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱাৰ বাবে। আৰু 85ৰ পিছত এনেকুৱা বন্ধ হোৱাই নাই বোলে, প্ৰথম এনেকুৱা দুলীয়াজান বন্ধ হৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ সকলো পক্ষকে। আৰু এইটো কথা আমি কংগ্ৰেছ বিজেপিৰ ঊৰ্ধত গৈ আমি যে এটা জীয়া জাতি সেইটো আমি যোৱাকালি প্ৰমাণ কৰি দিছোঁ। আৰু আমি যে যুঁজাৰু জাতি সেইটো আমি প্ৰমাণ কৰি দিছোঁ। নাই কৰা, মই যাম, সংগ্ৰহক লগ কৰিব যাম। আজিতো নহ'ব, পৰহি মানে যাম। আৰু কাইলৈতো দেওবাৰ হ'ল, কাইলৈ লগ কৰিব নিদিয়ে। কিন্তু এটা কথা মই স্পষ্টকৈ অসমবাসী ৰাইজক কৈ দিওঁ, কেৱল শংকৰজ্যোতি বৰুৱা বুলি নহয় দেই, তেওঁ কোন সংগঠনত আছিলে নাই সেইটো আমাৰ লুকআউট নহয়। কিন্তু কথাটো হৈছে কি, কোনোবা যদি খিলঞ্জীয়া মানুহৰ বিপদ হয়, আজি আমি শংকৰ পক্ষত যেনেকৈ আছোঁ, যিকোনো খিলঞ্জীয়া মানুহৰ বিপদত আমি এনেকৈয়ে থাকিম। তনুচাহী কথাটো আপোনালোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কোৱা যায় যে 30ৰো অধিক এজাহাৰ পৰিছিল আৰু আৰক্ষীয়ে আটক কৰিছিল। প্ৰায় 12 ঘণ্টাৰো অধিক সময় আৰক্ষীয়ে জেৰা কৰা বুলি কৈছে, কিন্তু তনুচাহীক গ্ৰেপ্তাৰ কিন্তু নাই কৰা। তথাপিতো গ্ৰেপ্তাৰ এবাৰ কৰিছিলে, মানে জেৰা কৰিছিলে। কিন্তু এটা কথা মই আপোনাক কৈ দিছোঁ নক, আমাৰ মহিলা সৈনিকো আছে দেই, আমাৰ মহিলা সৈনিকো আছে। আৰু আমাৰ মহিলা সৈনিকো আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণত বিশ্বাসী হয়। আৰু সেইকাৰণে তনুচাহীৰ এদিন নহয় এদিন কাণৰ তলত গগনা বাজিব, সেইটো কথা আপুনি লিখি ৰাখক। পুনৰ এজাহাৰ দিয়া হ'ব নেকি? আজি দিবলৈ কৈছোঁ। কোনে দিব? ডিব্ৰুগড় জিলা সমিতিয়ে দিব, বিৰাচি থানাৰ। কিন্তু তনুচাহীৰ যিটো আক্ৰমণ, জাতিক যিটো ভেঙুচালি, তাৰ প্ৰত্যাক্ৰমণ হ'ব। আৰু মই আকৌ পুনৰবাৰ কৈছোঁ, এদিন নহয় এদিন তাইৰ কাণৰ তলত গগনা বাজিব। পৰিয়ালকেন্দ্ৰিক এক সংঘাতৰ ফলশ্ৰুতিত শংকৰজ্যোতি বৰুৱা আজি জেল যাত্ৰা কৰি যাব। আমি সেইবোৰ কথা নাজানো, সেইবিলাক কথা কাৰ কি নাজানো। কিন্তু জাতিক অপমান কৰিছে আৰু অন্যায়ভাৱে শংকৰজ্যোতি বৰুৱা নামৰ এজন খিলঞ্জীয়া ল'ৰাক জেলত ভৰাইছে, আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আৰু তনুচাহী গ্ৰেপ্তাৰ নিশ্চয়, তনুচাহীক গ্ৰেপ্তাৰ কৰিব লাগিব। বাৰে বাৰে কৈ আহিছোঁ, কৰিব লাগিব। নকৰিলে পুনৰ প্ৰতিবাদ হ'ব। আৰু এটা শেহতীয়াকৈ সামাজিক মাধ্যমত এটা বিশেষ বিষয় চৰ্চা হৈছে যে শংকৰজ্যোতি বৰুৱা বা শৃংখল চলিহা দুয়ো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা 26ত নিৰ্বাচন খেলিব পাৰে, এনেধৰণৰ এটা চৰ্চা চলি। মইতো নেখেলোঁ, মই শংকৰজ্যোতি বৰুৱাৰ কথা নাজানো। তেওঁ যদি ক'ৰবাৰ পৰা খেলেও নেখেলেও এইটো মোক ক'বলগীয়া নাই। কিন্তু মই জাতীয়তাবাদ নেৰোঁ। আজি 37-38 বছৰ হ'ল আৰু জীৱনৰ আৰু কেইদিন জীয়াই থাকিম। আৰু ইমান দিন জাতীয়তাবাদ কৰি এতিয়া আৰু ক্ষমতাৰ লোভত মই জাতীয়তাবাদ নেৰোঁ। 26ত নিৰ্বাচন খেলাৰ পৰিকল্পনা আছে? এইটো সময়ত দেখা যাব, নৱেম্বৰ ডিচেম্বৰত সেইটো বিষয়ে আমি স্পষ্ট কৰিম। কালি আৰক্ষী আটক কৰাৰ পিছত আপোনাৰ কাষত গৈ থিয় হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। অখিল গগৈও শিৱসাগৰত মন্তব্য প্ৰকাশ কৰিছে, অনতিবিলম্বে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে। এই প্ৰসংগত কি ক'ব? মই ধন্যবাদ জনাইছোঁ লুৰিণদাক। মই লুৰিণদাক ফোন এটা মাৰিম এতিয়া। কালি পুলিচৰ ওচৰত ফোনকেইটা থাকিলে কাৰণে মই তেখেতক ফোন কৰিব নোৱাৰিলোঁ। তেখেত আহিছে বুলিও মই ওলোৱাৰ পিছতহে গম পাইছোঁ তেখেত যে আহিছিলে। তাৰ আগত কোনো আৰক্ষী বিষয়ে জনোৱা নাছিলে যে লুৰিণদা আহিছিলে বুলি। মই এতিয়া ফোন এটা মাৰিম লুৰিণদাক। শেষ প্ৰশ্ন, যে যি আন্দোলন অব্যাহত আছে, যি প্ৰতিবাদ অব্যাহত আছে শংকৰজ্যোতি বৰুৱাক মুকলি কৰি দিয়া বা তনুচাহী গ্ৰেপ্তাৰৰ দাবীত, এই যি আন্দোলন, যি প্ৰতিবাদ, এই প্ৰতিবাদ পৰৱৰ্তী সময়ত যেতিয়ালৈকে ফলৱৰ্তী নহয় তেতিয়ালৈকে অব্যাহত থাকিব? নিশ্চয়কৈ অব্যাহত থাকিব। আৰু মই কৈছোঁ নহয়, হিচাপ লোৱা হ'ব, হিচাপ সমান সমান কৰা হ'ব। এইটো আপুনি লিখি ৰাখক, কেনেকৈ হিচাপ হ'ব। সমান কৰিম, কিন্তু কৰাটো কৰিম।